খালি চৰকাৰী চাকৰি বিচাৰে। এইটো কিয় বিচাৰে? আমাৰ কিয় লাগে চৰকাৰী চাকৰি? আমাৰ মানুহ আছে 2% are original Muslims, rest are converted Muslims. তাৰমানে তেওঁলোকৰ অৰিজিন শিপা ক'ৰবাত নহয় ক'ৰবাত ভাৰতবৰ্ষৰ বিভিন্ন বেলেগ ধৰ্মৰ লগত জড়িত আছে। ঠিক তেনেকৈ যদি আপুনি খ্ৰীষ্টিয়ান চায়, খ্ৰীষ্টিয়ানটো 100% অৰিজিনেল নহয়। পাঁচোটা পদুম ফুলৰ এটা এটা মিনিং আছে। তাৰ এটা মিনিং হ'ল সৰ্বধৰ্ম সমভাৱ। আপুনি গণেশগুৰিলৈ আহিব বিচাৰিছে বশিষ্ঠৰ পৰা, আপুনি হাতীগাঁও হৈ যাব পাৰে, বেলতলাও হৈ যাব পাৰে, অপশ্যন আছে। যাবটোতো গণেশগুৰি। দেয়াৰ ইজ ন' শ্বৰ্টকাট টু ছাকচেছ। আব্দুল কালামে কৈ গৈছিল, ইফ ইউ ৱান্ট টু ছাকচেছ ইন দ্য লাইফ ইউ হেভ টু বাৰ্ণ লাইক এ ছান। নিজৰ থালখন নাচায়, বেলেগৰ থালখন চায়। এইটো আমাৰ নেচাৰেল, একদম চবেই মানে মানুহ বেছি দুখত থাকে যেতিয়া আপুনি বেলেগৰ থালখন চাব। নিজৰ থালখন চাওক না, আপুনি যিখিনি পাইছে সেইখিনি ঠিকে পাই আছে। আঞ্চলিক দল আৰু ৰাষ্ট্ৰীয় দল এটা ভুল কনচেপ্ট। কিয়? যদি এই ষ্টেটবিলাক নাথাকে, নেশ্যন ডাজন্ট এক্সিষ্ট। আপুনি কিমান ব্যস্ত। গীতাত এটা কথা আছে, কৰ্ম কৰি যাবা ফলাফললৈ চিন্তা নকৰিব। এতিয়া বহুতে মোক প্ৰশ্ন কৰে, দাদা আপোনাৰ ইমান বছৰ হ'ল আপুনি এটা টিকেট পোৱা নাই। মই সুধিব বিচাৰিছিলোঁ কথাটো, মানে আপুনি, মই জানো আপুনি সুধিব বুলি, সেইকাৰণে কৈছোঁ। বহুতে মোক সোধে আপোনাক এতিয়ালৈকে আপুনি ফিট নহয় নেকি, আপোনাতকৈ পিছত অহা মানুহে টিকেট পাই বহুত আগুৱাই গৈছে। সহায় কৰে লগতে ৰাজনৈতিক নেতা, এই দুটা মই বহুত দেখা পাওঁ যে দুটা মেইনটেইন কৰা বহুত দিগদাৰী হৈ যায়। আপুনি কেনেকৈ মেইনটেইন কৰে দুটা একেলগতে? আজিও মেইনটেইন কৰি গৈ আছে, কেনেকৈ কৰে? এজন মন্ত্ৰী আৰু মোৰ মাজত কি ডিফাৰেঞ্চ আছে? কি আছে? ময়ো কাম কৰি আছোঁ, মন্ত্ৰীও কাম কৰি আছে, মন্ত্ৰীও কাম কৰি। তেওঁ দাদাৰ এটা ভাল গুণ এটা বেয়া গুণ আপুনি অন কেমেৰা ক'ব লাগে। আচ্ছা, ভাল গুণ মানে ভাল গুণ আছে, বহুত আছে। এটা কওকচোন। এটা কি ক'ম এতিয়া, মানে কিবা কথাত খং উঠিলেও ধৰি নাথাকে, সোনকালে নিজে আহি পেলাই মানে মাতি মেলি, আৰু মানে মোৰ সেয়া বেছি দেৰিলৈকে থাকে সেইটো বস্তু। তেওঁ সোনকালে আহি মাতে, ইমান ধৰি নাথাকে। আৰু সেয়া আৰু আছে বহুত, কিন্তু এটাই ক'বলৈ কৈছে ন? হয়, আৰু এটা বেয়া গুণ। আৰু কি কৈছে? এটা বেয়া গুণ কওক। এটা বেয়া গুণটো কি ক'ম, বেয়া গুণ নাই কেইটা। খংটো বেছি। ৰূপম গোস্বামী দাদা, ৱেলকাম টু নন পলিটিকেল পডকাষ্ট। নমস্কাৰ। কি খবৰ দাদা? ভাল ভাল, বঢ়িয়া, খুব সুন্দৰ। বহুত দিন পিছত আজি ফাইনেলি আপুনি আহিলে। আমাৰ কথাটো বহুত দিন ধৰি চলি আছিলে। সেইটো হয়, সেইটো হয়। ব্যস্ত থাকে আপুনি বহুত। হয় হয়। দিনটো কেনেকৈ কি কৰে অকণমান যদি জনায় আপুনি। চাওক, মইতো ৰাতিপুৱাই জিম যাওঁ। জিমত প্ৰায় মই 2 ঘণ্টা সময় অতিবাহিত কৰোঁ। মই খুব সোনকালে উঠোঁ। কেইটামানত? মই 4টা, 4:30টাত উঠোঁ। ইমান সোনকালে উঠিব পাৰে? হয়, এইটো সৰুৰ পৰাই অভ্যাস, কাৰণ মই সৈনিক স্কুলত পঢ়িছিলোঁ আৰু সৈনিক স্কুলত আমি খুব সোনকালে উঠিব লাগে। সেইটো সৰুৰ পৰাই, ক্লাছ 6ৰ পৰাই মোৰ অভ্যাস। তাৰপিছত মই গা পা ধুই গোসাঁই সেৱা কৰি মই জিমলৈ যাওঁ। 7টামান বজাৰ পৰা জিম কৰোঁ, 9টা বজাত জিমৰ পৰা ওলাওঁ। আহি ব্ৰেকফাষ্ট কৰি 10টা বজাত মই মোৰ নিজৰ ব্যৱসায়ী অফিচত বহোঁ। তাৰ কামখিনি কৰি তাৰপিছত বিভিন্ন ৰাজনৈতিক কাম, অৰাজনৈতিক কাম, বিভিন্ন সংস্থাৰ লগত জড়িত, সেনেকৈ ঘূৰি 2টা, 2:30মান বজাত মই দুপৰীয়া আহাৰ গ্ৰহণ কৰোঁ। তাৰপিছত আকৌ 3টা, 4টা বজাত ওলাই যাওঁ। বিভিন্ন মানুহ ৰাজনৈতিক হিচাপে ঘৰতো লগ কৰিব আহে, সেইসকলকো টাইম দিওঁ। আৰু সন্ধিয়া প্ৰায় টক শ্ব' থাকেই। মই বিজেপিৰ যিহেতু মুখপাত্ৰৰ দায়িত্বত আছোঁ, টক শ্ব' থাকিলে টক শ্ব'ৰ কাম কাজ কৰোঁ, নহ'লে বিভিন্ন ব্যস্ততা থাকেই আৰু জনসাধাৰণৰ লগত সম্পৰ্ক, ফেমিলিৰ লগত সম্পৰ্ক, বন্ধুবৰ্গৰ লগত সম্পৰ্ক। তো তেনেকৈ কেনেকৈ পাৰ হৈ যায় গমেই নাপাওঁ। আৰু মই মোটামুটি 7টা বজাত মই আহাৰ গ্ৰহণ কৰোঁ। টক শ্ব' থাকিলে দেৰি হয়, টক শ্ব' কৰি আহি পেলাই গ্ৰহণ কৰোঁ আৰু মই 10টা, 10:30টাত শুই যাওঁ। এইটো আমাৰ পচিবল নহয় চাগে 10টা বজাত হোৱাটো। এনেকুৱা নহয়,
কাম থাকিলে কেতিয়াবা মই ধৰক 12টা 1টা 2টা 3টালৈকেও সাৰাই আছে সেনেকুৱা নহয় মই কিন্তু পৰাপক্ষত চেষ্টা কৰোঁ আৰু মই 6-7 ঘণ্টা শুওঁ অ'কে আপুনি কওক আপুনি ব্যৱসায় কৰে লগতে ৰাজনৈতিক নেতা এই দুটা মই বহুত দেখা পাওঁ যে দুটা মেইনটেইন কৰা বহুত দিগদাৰী হৈ যায় আপুনি কেনেকৈ মেইনটেইন কৰে দুটা একেলগতে আজিও মেইনটেইন কৰি গৈ আছে কেনেকৈ কৰে ছাৰ হয় এতিয়া মই ৰাজনৈতিকভাৱে জড়িত হোৱাৰ পিছত মোৰ ব্যৱসায়িক অলপ ক্ষেত্ৰখন এফেক্ট পৰিছেনে স্থবিৰ হৈ গৈছে কিয় মই যিখিনি সময় ৰাজনৈতিকভাৱে দিওঁ কাৰণ মই ফুল টাইম পলিটিক্স কৰোঁ গতিকে যিখিনি সময় ৰাজনৈতিকভাৱে দিওঁ সেই সময়খিনি যদি মই ব্যৱসায়ত দিলোঁ হয় নিশ্চিতভাৱে ব্যৱসায়টো আৰু গ্ৰ'থ গতিকে সেইখিনিতো স্থবিৰ হৈ গৈছে যিটো যেনেধৰণে চলি আছে বা হয়তো ময়ো আগবঢ়াবলৈ চেষ্টা কৰা নাই কিয় কাৰণে মোৰ টাইমৰ কথা আছে কিন্তু আপুনি এটা ব্যৱসায় চলাবৰ কাৰণে এটা যদি ছিষ্টেমত পেলাই দিয়ে ই চলি থাকে কিন্তু নিজৰ ইনভলভমেণ্টৰ প্ৰয়োজন আছে মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পৰাই ব্যৱসায়ো আৰম্ভ কৰিছিলোঁ পঢ়িও আছিলোঁ গতিকে তেতিয়াৰ পৰাই ঈশ্বৰে মোক সেইটো শক্তি দিছে যে মই মাল্টিটাস্কিং কৰিব পাৰোঁ আপুনি কওক যে এই হায়াৰ ছেকেণ্ডেৰী পঢ়াৰ পিছত ব্যৱসায় ষ্টাৰ্ট কৰিছিলে ব্যৱসায় কৰি থাকিলে মানুহৰ বেলেগ ধান্দা নাহে যে ফ'কাছ হয় যে কেনেকৈ ব্যৱসায় কৰিব পাৰোঁ কেনেকৈ আৰ্ণ কৰিব পাৰোঁ তাৰপিছত আপুনি পলিটিক্স কেনেকৈ আহিলে বা কেনেকৈ জইন কৰে যদি অকণমান কয় আপুনি ছাত্ৰ অৱস্থাৰ পৰাই ছাত্ৰ ৰাজনীতিৰ লগত জড়িত আছিলোঁ মই আৰ্য বিদ্যাপীঠ কলেজৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিলোঁ তাৰপিছত উপসভাপতিৰ দায়িত্বত আছিলোঁ তাৰপিছত জে.বি. ল কলেজৰো মই উপসভাপতিৰ দায়িত্বত আছিলোঁ গতিকে ছাত্ৰ ৰাজনীতিৰ লগত জড়িত আছিলোঁ শিক্ষা সামৰাৰ পিছত আপুনি জানে মই শিক্ষা আৰু ব্যৱসায় একেলগে আৰম্ভ কৰিছিলোঁ গতিকে তাৰপিছত ব্যৱসায় কৰি থাকোঁতে যিহেতু ৰাজনীতিৰ লগত আগৰ পৰাই জড়িত আছিলোঁ 2004 চনত মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰোঁ সৌদ অসম ছাত্ৰ সন্থাৰ লগত জড়িত আছিলোঁ আৰু সেই সূত্ৰে জেনেৰেলি সৌদ অসম ছাত্ৰ সন্থা কৰিলে মানুহ এজিপিত আহে এটা ৰিজনেল হেৰিত আহে হয় কিন্তু মই মাননীয় বাজপেয়ী ডাঙৰীয়াৰ মই খুব সন্মান কৰিছিলোঁ আৰু আজি মই যদি বিজেপিত জইন কৰা যোগদানৰ মূল মানুহজনেই হ'ল বাজপেয়ী আৰু যিহেতু মই সৈনিক স্কুলত পঢ়িছিলোঁ তো সেইকাৰণে মোৰ এটা নেশ্যনেল আউটলুক আছে আঞ্চলিকতাবাদটো মই বিশ্বাস কৰোঁ নকৰা নহয় কাৰণ আপুনি যদি এই যে মানুহে কয় আঞ্চলিক দল ৰাষ্ট্ৰীয় দল এটা ভুল কনচেপ্ট কিয় যদি এই ষ্টেটবিলাক নাথাকে নেশ্যন ডাজন্ট এক্সিষ্ট আজি যদি ৰাষ্ট্ৰীয় দলে কাম কৰিবলৈ হয় কোনোবা এটা অঞ্চলতে কাম কৰিব লাগিব তাৰমানে তেওঁলোকৰ আঞ্চলিকতাবাদী চৰিত্ৰটো থাকিল নে নাথাকিল এইটো এটা খুব ৰং কনচেপ্ট নং নেৰেটিভ চলি থাকে ভাৰতবৰ্ষত এইটো অসমত বুলি নহয় মহাৰাষ্ট্ৰ বিহাৰ বহুত বেলেগ বেলেগ জেগাত চলি থাকে কিন্তু মানে এটা ৰং কনচেপ্ট কাৰণ যদি ষ্টেটবিলাক নাথাকে তেতিয়াহ'লেতো নেশ্যন এক্সিষ্টেই নকৰিলে এটা ৰাষ্ট্ৰীয়তাবাদীয়ে ক'ত কাম কৰিব কৰিলেতো কোনোবা এখন ৰাজ্যত কৰিব লাগিব ৰাজ্যত কৰা মানে আঞ্চলিকতাবাদ মানে সম্পূৰ্ণ এটা ভুল কনচেপ্ট ইজনে সিজনৰ ইপিটি সিপিটি আৰু অবভিয়াছলি আজি আপোনাক মই এটা কথা কওঁ চাব এই ক্ষেত্ৰত মই আৰু এটা কথা প্ৰায় কওঁ ব্ৰিটিছ গুচি গ'ল ব্ৰিটিছে কেনেকৈ দেশখনত ভাগ কৰিলে ধৰ্ম আধাৰত পাকিস্তান ভাৰত কৰিলে আৰু ভাষাৰ অধীনত ৰাজ্যবিলাক তেওঁলোকে কৰি দিলে আজি যদি ভাষাৰ অধীনত ৰাজ্যবিলাক নহ'ল হয় আজি আমাৰ এই যে আঞ্চলিকতাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদৰ কথাটো নাহিল হয় আজি যদি ৰাজ্যবিলাকৰ নাম ব্ৰহ্মপুত্ৰ বৰাক গোদাবৰী গংগা হিমালয়া সিন্ধু এনেকুৱা হ'ল হয় এই মানুহৰ মাজত মই অসমীয়া তই বঙালী তই বিহাৰী তই মাৰোৱাৰী তই ৰাজস্থানী তই গুজৰাটী এই চিন্তা চৰ্চা নাহিলে আৰু তাৰমানে ব্ৰিটিছে এতিয়াও ব্ৰিটিছৰ প্ৰভাৱটো আমাৰ ইয়াত আছে কাৰণ তেওঁলোকে গম পাইছিল যে আজি আপোনাৰ
ভাৰতবৰ্ষখন কিমান ষ্ট্ৰং। আপুনি যদি এসময় ভাৰতবৰ্ষ চায়, সেই ভাৰতবৰ্ষ আছিল ক'ৰ পৰা? আফগানিস্তানৰ পৰা বালিলৈকে কিমান বৃহৎ এলেকা আছিল। চ' ব্ৰিটিছে গম পালে যে ইহঁতক যদি আমি খণ্ড খণ্ড কৰি থাকোঁ, বিকজ আমি এটা সময়ত বিশ্বগুৰু আছিলোঁ, দে উইল ৰুল। আজি আপুনি চাওক ভাৰতবৰ্ষত ধৰ্ম আধাৰত, আজি ধৰ্ম ভাৰতবৰ্ষৰ যিমান ইছলাম ধৰ্মৰ মানুহ আছে 2% are original Muslims, rest are converted Muslims। তাৰমানে তেওঁলোকৰ অৰিজিন শিপা ক'ৰবাত নহয় ক'ৰবাত ভাৰতবৰ্ষৰ বিভিন্ন বেলেগ ধৰ্মৰ লগত জড়িত আছে। ঠিক তেনেকৈ যদি আপুনি খ্ৰীষ্টিয়ান চায়, খ্ৰীষ্টিয়ানটো 100% অৰিজিনেল নহয়, তেওঁলোকৰো নিজৰ এক প্ৰথা আছিল। কোনোবাই হয়তো গছৰ দেৱতাক পূজা কৰিছিল, কোনোবাই শিলৰ দেৱতা বা নিজৰ নিজৰ এক দেৱ দেৱী আছিল, এটা নিজৰ তেওঁলোকৰ এটা ব্যৱস্থা আছিল। কিন্তু এই ডিভিজন কৰি দিলে এই ব্ৰিটিছে, আৰু তাৰ আজিও আমি ফল ভুগি আছোঁ। আৰু যেতিয়ালৈ জীয়াই আছোঁ ভুগি থাকিম চাগে। এনেকুৱা নহয়। মাননীয় মোদী ডাঙৰীয়াই যেতিয়া আৰম্ভ কৰিছিল 2000, প্ৰথম কি কৰিলে? সবকা সাথ সবকা বিকাশ, তাৰমানে ইনক্লুচিভ গ্ৰোথ, সকলোৰে বিকাশৰ কথা কৈছে। তাৰপিছত তেওঁ কি ক'লে? সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস, তাৰমানে আমি সকলোৰে বিশ্বাস আদায় কৰিব লাগিব। তাৰপিছত তেওঁ কি ক'লে? সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস, তাৰমানে আমি সকলোৱে চেষ্টা কৰিব লাগিব। সেইকাৰণে আপুনি দেখিব যেতিয়াই মোদী ডাঙৰীয়া হওক, অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰেই হওক বা ইয়াৰ আগত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চৰকাৰেই হওক, কেতিয়াও আঁচনি দিয়াত বৈষম্য কৰা নাছিল। ৰাস্তা ঘাটেই হওক, শিক্ষাই হওক, কাৰণ আমি যদি বিশ্বগুৰু হ'ব লাগে সামগ্ৰিকভাৱে সকলো মানুহ আগুৱাই ল'ব লাগিব। আজি ভাৰতবৰ্ষত 30-40 কোটি ইছলাম ধৰ্মাৱলম্বী লোক আছে, তেওঁলোকক আমি শিক্ষা দিব লাগিব, কাৰণ তেওঁলোকে শিক্ষাগতভাৱে বহুত পিছপৰা। অতদিনে কংগ্ৰেছে শাসন কৰিলে অকল ভোট বেংকৰ আধাৰত, তেওঁলোকেতো তেওঁলোকৰ একো ব্যৱস্থা নল'লে, কৰিলে এক ধৰ্মীয় অনুভূতিৰে অকল ভোট বেংক হিচাপে ব্যৱহাৰ কৰিলে। আজি যি যুৱক চাম বুজি পাইছে। আজি যদি আপুনি চাই 3 তালাক বিশ্বৰ বহুত ইছলাম কাণ্ট্ৰিত 3 তালাক নাই। আজি যুৱকসকলৰ কাৰণে যথেষ্ট কাম কৰিছে। ধৰ্ম উপাসনা জেগা বেলেগ। মানে আপুনি গণেশগুৰিলৈ আহিব বিচাৰিছে বশিষ্ঠৰ পৰা, আপুনি হাতীগাঁও হৈ যাব পাৰে, বেলতলাও হৈ যাব পাৰে, অপশ্যন আছে। যাবটোতো গণেশগুৰি। এতিয়া আপুনি আল্লাহ বুলি কৈছে, মই ঈশ্বৰ বুলি কৈছোঁ, কোনোবাই জেচাছ বুলি কৈছে, নাম বেলেগ বেলেগ দিছে। এঠাইতে যাব লাগিব। আমাৰ ঘৰৰ ল'ৰা ছোৱালীক আমি কোনোবাই বাবা বুলি মাতে, কোনোবাই মুনু বুলি মাতে, নামাতে জানো? এটা ল'ৰাকে ঘৰৰ বিভিন্নজনে বেলেগ বেলেগ। তো বিশ্বতো আমি চব মানৱ জাতি, আৰু সেইটোৱে হ'ল বিজেপিৰ মূল আইডিঅ'লজি। সৰ্বধৰ্ম সমভাৱ পঞ্চনিষ্ঠা বুলি বিজেপিৰ এক নিষ্ঠা আছে, 5টা। সেইকাৰণে আপুনি দেখিব বিজেপিত 5টা পদুম ফুলৰ পাত। বহুতে নাজানে এইবিলাক কথা। এই 5টা পদুম ফুলৰ এটা এটা মিনিং আছে। তাৰ এটা মিনিং হ'ল সৰ্বধৰ্ম সমভাৱ। বুজি পালে? তাৰমানে উই অল উইৰ ব্ৰাদাৰ্ছ। আজি যদি আপুনি চাই, যিটো সনাতনী ধৰ্ম বুলি কয়, এইটো 7000 পুৰণি ধৰ্ম। বিফৰ ইছলাম এণ্ড জেচাছ বা খ্ৰীষ্টিয়ানিটি জন্ম হোৱাৰ আগত। হোৱাট ডাজ ইট মিন? উই অল আৰ ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ্ছ। হয়নে নহয়? হয়। আপুনি কওক, 2004 চনত আপুনি বিজেপিত জইন কৰিলে, আজি 2024, প্ৰায় 20 বছৰ হ'ব। এইখিনি সময়ত আপুনি কি হেৰালে, কি পালে? আপুনি যদি কয় যে পলিটিক্স কৰি আপুনি মই এইটো হেৰাইছোঁ, এইটো পাইছোঁ, মানে গোটেই চিন্তাধাৰাটো আপোনাৰ পজিটিভ নে নিগেটিভ?
দুটাই মানুহে জীৱনত কেতিয়াও একো নেহেৰুৱায়, যি আছে চব পায়। পায়। আমি বিশ্বাস কৰোঁ এই দেহাটো এটা চোলাৰ নিচিনা, আমাৰ সনাতনী ধৰ্মত সেইটো বিশ্বাস। আৰু আমাৰ যিটো আত্মা কেতিয়াও নমৰে। গতিকে আপুনি যি বস্তু পায় চবেই আদৰণীয়। আপুনি যদি দুখ পাইছে সেইটোও আদৰণীয়, আপুনি যদি সুখ পাইছে সেইটোও আদৰণীয়। এতিয়া হেৰুৱা আৰু পোৱাৰ কোনো বেদনাই নাই, আপোনাৰ চিন্তাধাৰা। এতিয়া মই এটা কথা কওঁ, বহুতে কয় ছাকচেছফুল। হোৱাট ডাজ ছাকচেছফুল মিনিংছ? কি এইটো মিনিং? এতিয়া আপুনি ভাবে নি মহাত্মা গান্ধী ছাকচেছফুল? আপুনি ভাবে নি জৱাহৰলাল নেহৰু ছাকচেছফুল? নতুন জেনেৰেশ্যনৰ কেইজন ল'ৰাক মহাত্মা গান্ধীৰ বিষয়ে সুধিলে কিমানখিনি ক'ব পাৰিব? এটাই ক'ব পাৰিব, জাতিৰ পিতা। নেহৰুৰ বিষয়ে সুধিলে কিমানে ক'ব পাৰিব? গোপীনাথ বৰদলৈৰ বিষয়ে সুধিলে কিমানে ক'ব পাৰিব? চৰ্দাৰ বল্লভভাই পেটেলৰ বিষয়ে সুধিলে কোনে কিমান ক'ব পাৰিব? মূলা গভৰৰ বিষয়ে শুনিলে কোনে কিমান ক'ব পাৰিব? গতিকে কি ছাকচেছফুল? হেমেন বৰুৱা এ ছাকচেছফুল এণ্টাৰপ্ৰিনাৰ, সোধকচোন নিউ জেনেৰেশ্যনে জানে নেকি? গতিকে দেয়াৰ ইজ ছাকচেছ আনছাকচেছৰ কোনো কথা নাই। চবতকৈ ডাঙৰ কথাটো মই ভাবোঁ হ'ল আপুনি কিমান ব্যস্ত। গীতাত এটা কথা আছে, কৰ্ম কৰি যাবা ফলাফললৈ চিন্তা নকৰিব। এতিয়া বহুতে মোক প্ৰশ্ন কৰে, দাদা আপোনাৰ ইমান বছৰ হ'ল আপুনি এটা টিকেট পোৱা নাই। মই সুধিব বিচাৰিছিলোঁ কথাটো, মানে আপুনি, মই জানো আপুনি সুধিব বুলি, সেইকাৰণে কৈছোঁ। বহুতে মোক সোধে আপোনাক এতিয়ালৈকে আপুনি ফিট নহয় নেকি, আপোনাতকৈ পিছত অহা মানুহে টিকেট পাই বহুত আগুৱাই গৈছে। মই ক'লোঁ সেইটো ডাঙৰ কথা নহয়, সময় আহিব। ডাঙৰ কথা দলে মোক আজিও সুযোগ দি ৰাখিছে। আজিও মই ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰ হিচাপে আছোঁ। আজিও মোক আছাম ফাইনেন্স কৰ্পৰেশ্যনৰ নিচিনা এটা গুৰু চেয়াৰমেন অধ্যক্ষ হিচাপে দায়িত্ব দি থৈছে। ইয়াৰ আগত DNPLৰ মোক দায়িত্ব দিছিল। যেতিয়া মোক DNPLৰ দায়িত্ব দিছিলে তেতিয়া প্ৰফিট আছিল 14 কোটি টকা। মই যেতিয়া DNPL এৰোঁ তেতিয়া মই 50 কোটিত এৰি থৈ গৈছোঁ। 100 কোটি টাৰ্ণঅভাৰ কৰি 50 কোটি প্ৰফিট কৰা ভাৰতবৰ্ষৰ খুব কম কোম্পানী আছে। আৰু তাতোকৈ এইবাৰ AFCত দিলে। মই যোৱা আগষ্ট মাহত AFCত জইন কৰিছোঁ, এইবাৰ 1 বছৰ হ'ব। এইবাৰ বহুত বছৰ মূৰত AFCয়ে 1 কোটি টকা প্ৰফিট কৰিবলৈ সুযোগ পাইছে। আৰু মই আপোনাৰ এই চেনেলৰ জৰিয়তে মই আমাৰ যিসকল যুৱক আছে মই তেওঁলোকলৈ আহ্বান জনাওঁ যে আপোনালোকে আছাম ফাইনেন্স কৰ্পৰেশ্যন পল্টন বজাৰ এটা সময়ত খুব ভাইব্ৰেণ্ট আছিল। আমি বহুত সংস্কাৰ কৰিলোঁ, আমি ইয়াৰ নিয়ম কানুন সলনি কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুত ফ'কাছ দিছে, তেওঁৰ নেতৃত্বত যথেষ্ট সহায় কৰিছে। এতিয়া আমি প্ৰফিটৰ মুখ দেখিছোঁ। আমি নতুন লেণ্ডিং পলিচি আনিছোঁ, নতুন ৰিকভাৰী পলিচিও আনিছোঁ। আৰু আমাৰ সেইসকল ব্যক্তিলৈকে আহ্বান থাকিব যে যিসকলে ইচ্ছাকৃতভাৱে AFCৰ লোন লৈ ধন ঘূৰাই দিয়া নাই, ইতিমধ্যে আমি ব্যৱস্থা লৈছোঁ। বহুতৰ আমি তেওঁলোকৰ মাটি বাৰী মৰ্টগেজ লিকুইডেট কৰিছোঁ, কিন্তু বাকী সকলৰ লগতো আমি কাঢ়া ষ্টেপ ল'ম। কাৰণ আমি জনসাধাৰণৰ পইচাৰে গঠিত AFCক আমি ধ্বংস হ'বলৈ নিদিওঁ। আৰু মোৰ বিশ্বাস আছে অনাগত দিনত AFC বহুত আগবাঢ়িব। গতিকে মই এইটোৱে ভাবোঁ যে আপোনাক আপুনি ব্যস্ততা আছে, কাম পাইছেনে নাই? এতিয়া আজি যদি মই এনেই ভাবোঁ এজন মন্ত্ৰী আৰু মোৰ মাজত কি ডিফাৰেঞ্চ আছে? কি আছে? ময়ো কাম কৰি আছোঁ, মন্ত্ৰীও কাম কৰি তেওঁ এটা বেলেগ ছেগমেণ্টত কাম কৰি আছে, মই এটা বেলেগ ছেগমেণ্ট। মোৰ আৰু প্ৰধানমন্ত্ৰীৰ মাজত কি ডিফাৰেঞ্চ আছে? মইতো একো ডিফাৰেঞ্চ বিচাৰি নাপাওঁ। আচল কথাটো হ'ল যে আপুনি কামটো কৰি সুখী নে দুখী? নিজে কিমান হেপিনেছ? মানে জেনেৰেলি কি হয়, সদায় আপুনি নিজৰ থালখন নাচায়, বেলেগৰ থালখন চায়। এইটো আমাৰ নেচাৰেল, একদম চবেই। মানে মানুহ বেছি দুখত থাকে যেতিয়া আপুনি বেলেগৰ থালখন চাব। নিজৰ থালখন চাওক না, আপুনি যিখিনি পাইছে সেইখিনি ঠিকে পাই আছে। আৰু যেতিয়া সময় হ'ব আপোনাক দিব। আজিৰ তাৰিখত হয়তো দলে ভাবা নাই, আৰু কেতিয়াবা দলে কিছুমান প্লেয়াৰ থৈ দিয়ে খেলিবৰ কাৰণে, যে বিপদৰ সময়ত তেওঁলোকে খেলিব লাগিব।
সেইটোৱে কথা। আপুনি এক কথাত কি ক'ব যে ছাকচেছ মানে কি? আপুনি এক কথাত কি ক'ব? ছাকচেছ মানে আপুনি ব্যস্ততাটোত আছেনে নাই। আপুনি যদি দিনটোত ব্যস্ততা হৈ আছে, ইউ আৰ এ ছাকচেছফুল পাৰ্চন। আৰু আপোনাৰ হাতত যদি কাম নাই, ইউ আৰ নট ছাকচেছফুল। আৰু কাম নাথাকিলে মানুহ মাইণ্ডত বেলেগ কিবা কিবি ভাবি থকা যায়। হয়, আইডিয়েল বিজনেছ ইজ এ ডেভিল ৱৰ্কশ্বপ। হয়, আৰু যেতিয়া বিজি থকা যায় তেতিয়া মানে কি কামতে ফ'কাছ কৰা যায়, বেলেগ ধান্দা নাহে। কিন্তু আজিৰ তাৰিখত, আজিৰ মেটেৰিয়েল ৱৰ্ল্ডত মানুহৰ চিন্তাধাৰা, ই কিমান ডাঙৰ ঘৰত থাকে, ই কিমান ডাঙৰ গাড়ী লৈছে, ই কি ড্ৰেছ পিন্ধিছে, সেইটোক ছাকচেছ বুজায়। বিকজ টুডে ইজ এ মেটেৰিয়েলিষ্টিক ৱৰ্ল্ড। আৰু নতুনকৈ ট্ৰেণ্ড আহিছে, আপুনি যে ছ'চিয়েল মিডিয়াত দেখাব লাগিব কেনেকৈ কাপোৰ পিন্ধিছে, কেনেকৈ ধুনীয়াকৈ মই এটা আপোনাক এটা সৰু উদাহৰণ কওঁ। আপুনি জানে, যোৱাকালি মোৰ এজন ষ্টাফক মই বেংকত পইচা দিবলৈ পঠিয়াইছিলোঁ। তেওঁ মোৰ পুৰণা 1 বছৰ হোৱা ষ্টাফ, তেওঁ সদায় যায়। যোৱাকালি তেওঁ কি কৰিলে, সেই পইচাটো নিজৰ বেংকৰ একাউণ্টত জমা কৰিলে। জমা কৰি তেওঁ অনলাইন জুৱা খেলি দিলে। আচ্ছা। আৰু গোটেই পইচাখিনি তেওঁ হাৰিলে। তাৰমানে এটা কথা মনত ৰাখিব, দেয়াৰ ইজ ন' শ্বৰ্টকাট টু ছাকচেছ। আব্দুল কালামে কৈ গৈছিল, ইফ ইউ ৱান্ট টু ছাকচেছ ইন দ্য লাইফ, ইউ হেভ টু বাৰ্ণ লাইক এ ছান। কষ্টৰ অবিহনে আজিকালি মেক্সিমাম কি হয়, চবতকৈ ডাঙৰ হৈছে, মোৰ ক্ষেত্ৰতো হয়, ময়ো দেখিছোঁ, ওৱান চাইল্ড, মোৰো এটা ল'ৰা। তো ওৱান চাইল্ড হ'লে পেম্পাৰ্ড হয়। আৰু পেম্পাৰ্ডৰ মেইন কাৰণে বাকী আজিকালি বহুত ইজিলি ড্ৰাগছ বহুত ইজিলি হৈছে, ড্ৰিংকছ, নিচা মানুহ খুব ইজিলি কৰে। মানুহ আজিকালি ধৈৰ্য নোহোৱা হৈছে, নায়ে ধৈৰ্য, কষ্ট কৰিব নোৱাৰে, খুব সোনকালে ফ্ৰাষ্ট্ৰেশ্যনত যায় বহুত পেৰেণ্টছ। আৰু চবতকৈ ডাঙৰ কথা মই কওঁ, সকলোৱে আজিকালি চৰকাৰী চাকৰি বিচাৰে। এইটো কিয় বিচাৰে? আমাৰ কিয় লাগে চৰকাৰী চাকৰি? নাই, এতিয়া মইতো মোৰ নিজৰ ব্যক্তিগত এক চিন্তা চৰ্চা। আপুনি আপোনাৰ ব্যক্তিগত মতে কওক যে আমি এতিয়া আপুনি চাব যে ইফ ইউ গ' বেক টু দ্য চিভিলাইজেশ্যন কিংডম বা তাৰ আগৰ যদি চিভিলাইজেশ্যনত যায়, ৰজাৰ কি কাম? ৰজাৰ প্ৰথম কাম হ'ল ৰাজ্যৰ বৰ্ডাৰটো চিল কৰা। দ্বিতীয়তে কি কাম? ল এণ্ড অৰ্ডাৰ। তৃতীয়তে কি কাম? পাব্লিক এমিনিটিজ। এই 3টা মূল কাম আছে। আৰু মই ভাবোঁ চৰকাৰৰো এই 3টা মূল কাম। চৰকাৰৰ কাম হ'ল ছিকিউৰিটিটো ঠিককৈ ৰাখা, ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰা, আৰু পাব্লিক এমিনিটিজ ভাল কৰা, মানে ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল কৰা। ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হ'লে মানুহে নিজে নিজে ব্যৱস্থা কৰি ল'ব। আৰু আপুনি ভাৰতীয় জনতা পাৰ্টীয়ে যদি কাম কৰিছে, এই 3টা ছেগমেণ্টতে কাম কৰিছে। আপুনি চাব, মূল এইবাৰ যদি বাজেটখন চায়, মূল আধাৰটো ক'ত দিছে? জব ক্ৰিয়েশ্যন। য়েছ, জব ক্ৰিয়েশ্যন ক'ত? ইন পাব্লিক এণ্ড প্ৰাইভেট ছেক্টৰ। চাওক, গভৰ্ণমেণ্টত পপুলেশ্যন যেনেকৈ বাঢ়িছে, গভৰ্ণমেণ্টত ইমান চাকৰি দিব নোৱাৰে, কাৰণ গভৰ্ণমেণ্টত হোৱাট উইল দ্য ইনকাম অফ এ গভৰ্ণমেণ্ট। আজি কৈ আছে যে মিডিল ক্লাছৰ কাৰণে একোৱেই নাই। মই অনুভৱ কৰোঁ, আই এম অলছ' ফ্ৰম এ মিডিল ক্লাছ। আজিৰ তাৰিখত আপুনি যদি চাই, বিভিন্ন আঁচনি আছে লোৱাৰ ক্লাছৰ মানুহৰ কাৰণে। এই আঁচনিবোৰ দিয়াৰ কাৰণে কি হ'ল, 25 কোটি মানুহ BPLৰ পৰা লোৱাৰ মিডিল ক্লাছলৈ আহিল। এতিয়া বহুতে কয়, তেতিয়াহ'লে আপোনালোকে 80 কোটি মানুহক চাউল কিয় দি আছে? আৰে সেইটো বেছিক। ৰুটি, কাপোৰ এণ্ড মকান, এইটো লাগিবই। আমি কৈছিলোঁ জাতি, মাটি আৰু ভেটি, কাম কৰিছোঁ। আজিৰ তাৰিখত আমাক ব্ৰেণ্ডিং কৰি দিয়ে যে আমি ধৰ্মগতভাৱে ৰাজনীতি কৰোঁ। ধৰ্মগতভাৱে ৰাজনীতি কৰিলে আমি আঁচনিবিলাক চবকে নিদিলোঁ হয়। মই কওঁ যে আজিও আমি ইছলাম ধৰ্মাৱলীৰ মানুহৰ বিশ্বাসটো আদায় কৰিব পৰা নাই।
দ'জ হু আৰ ফৰৱাৰ্ড মুছলিমছ তেওঁলোকে বুজি পায় আৰু কিছু ইণ্টেলেকচুৱেল মুছলিম মানুহে জানিও আমাক বিৰোধিতা কৰি থাকে বিকজ অফ লেফ্ট লিবাৰেলিজম চাওক এই লেফটিষ্ট পাৰ্টিবিলাক আজি বিশ্বত ৱৰ্ল্ডত ফ্লপ মই খুব কাৰ্ল মাৰ্ক্স পঢ়িছিলোঁ মই খুব লেনিনৰ কিতাপ পঢ়িছিলোঁ তেওঁলোকে নিজে কৈছে উইথ দ্য টাইম ছিষ্টেম হেজ টু বি চেঞ্জ সদায় ছ'চিয়েলিজিম সদায় ছাকচেছফুল নহয় আজিও যদি আপুনি চাই চাইনাত যিটো মডেল 100% ছ'চিয়েলিজিম সেই কাৰ্ল মাৰ্ক্স লেনিনৰ নহয় কেপিটেলিজিম মিক্স আছে ইণ্ডিয়াই মিক্সড ইকনমি চলিছে আপুনি মই এটা কথা শুনিছিলোঁ এজন বিজনেছমেনে কৈছিলে যদি আপুনি গভৰ্ণমেণ্ট চাকৰি কৰে আপুনি এটা ফেমিলি আপুনি চাব পাৰিব আৰু যদি আপুনি ব্যৱসায় কৰে আপুনি 10টা ফেমিলি বচাব পাৰিব কথাটো সঁচা একজেক্টলি সেইকাৰণে মোদীজীয়ে প্ৰথমৰ পৰা জব ক্ৰিয়েশ্যন নহয় জব ক্ৰিয়েটৰ কথা ভাবিছোঁ আজি কিছুমান দলে ৰংলি নেৰেটিভ কিছুমান ছেট কৰিছে কিন্তু সেইসকল দলে অধিকাংশ সময় ভাৰতবৰ্ষত শাসন কৰিছিল মই আপোনাক ডাইৰেক্টলি কংগ্ৰেছকে মেইন কৰোঁ সেই সময়ত তেওঁলোকে কি কৰিলে তেওঁলোকে সেই সময়ত এনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ কিয় নহ'ব তেতিয়া তেওঁলোকে কয় যে আজি যিমানবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে আমিয়ে কৰা হয় আপোনালোকেই কৰা কিন্তু কি কৰিছিল অটল দিনে মাত্ৰ 3খন মেডিকেল কলেজ অসমত দি থৈছিল আমি আহি কিমান মেডিকেল কলেজ কৰিলোঁ এতিয়া তেওঁলোকে কয় ডক্টৰ নাই তে ডক্টৰ নোহোৱাৰ দায়ী কোন আজি এদিনত মই ডক্টৰ প্ৰডিউচ কৰিব পাৰিম নেকি বুজি পাইছেনে কথাটো এই কথাবিলাক মানুহে অনুভৱ কৰিব লাগিব আজি আপোনাক মই সৰু উদাহৰণ কওঁ আজি ইনফ্ৰাষ্ট্ৰাকচাৰ মোৰ অৰিজিন ঘৰ মাজুলী বাট মই জন্ম আই এম বৰ্ণ এণ্ড বৰ্ট আপ এট গুৱাহাটী আমি আগতে মাজুলী যাওঁতে ৰাতিপুৱা 6টা বজাত STC বাছখনত সন্ধিয়া 7টামান বজাত যোৰহাট পাওঁ ৰাতি যোৰহাটত থাকোঁ পিছদিনা আমি ফেৰীৰে পাৰ হ'ব লাগে তাৰমানে পিছদিনাখন আমি 12টামান বজাত ঘৰ পাওঁ আজিৰ তাৰিখত আপুনি ৰাতিপুৱা মাজুলী গৈ আবেলি মাজুলীৰ পৰা ঘূৰি আহিব চ' দিছ ইজ দ্য ডিফাৰেঞ্চ আৰু এই গোটেই ৰাস্তা ঘাটৰ যিটো ৰিভলিউশ্যন আনিছিলে ইট ৱাজ ডান বাই বাজপেয়ীজী বাজপেয়ী ডাঙৰীয়াৰ দূৰদৰ্শিতাৰ বাবে আজি এই কাম ফেৰা হ'ল মই যেতিয়া ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰোঁ 2004ত মই জীৱনতো ভাবা নাছিলোঁ যে অসমত কেতিয়াবা বিজেপি চৰকাৰ আহিব এইকাৰণে ভাবোঁ ইয়াৰ ডেম'গ্ৰাফি কেনেকুৱা ইছলাম ধৰ্মৰ মানুহে আমাক ভোটেই নিদিয়ে ৰিজনেল চেণ্টিমেণ্ট ষ্ট্ৰং আছিল গতিকে আমি কেতিয়া চৰকাৰ আহিম মই ভাবাই নাছিলোঁ তৎসত্ত্বেও মই জইন কৰিছিলোঁ কিয় এক আইডিঅ'লজিৰ কাৰণে এই দলটোৰ দেশখনৰ প্ৰতি কমিটমেণ্ট আছে সেইকাৰণে আমি কওঁ দেশ প্ৰথম দ্বিতীয় দল তৃতীয়হে ব্যক্তি গতিকে এইবিলাক কথা আছে আপুনি কওক আমাৰ নন পলিটিকেল এটা পপুলাৰ ৰাউণ্ড হৈ গৈছে আপুনি মৌচুমী বৌক এটা ফোন কৰিব লাগিব সুধিব লাগিব যে এটা ভাল গুণ এটা বেয়া গুণ ক'ব লাগে অন কেমেৰা আপুনি ফোন কৰিব আপুনি বৌক এটা ফোন লগাওক এতিয়া যে দাদাৰ এটা ভাল গুণ এটা বেয়া গুণ অন কেমেৰা ক'ব লাগে এতিয়া নাজানো তাই ইয়াত গুৱাহাটীত নাই আৰু তাই মই আহিম বুলি তাই নাজানে ফোনটো ধৰণে নধৰে মই নাজানো গতিকে মই চেষ্টা কৰোঁ আপুনি কৈছে লাউড স্পীকাৰ দিব অকণমান ভয় খাইছে নেকি আপুনি মই ভয় খাবলগীয়া নাই কিবা বেয়া কথা কৈছে নেকি নাই অঁ হেল্ল' হেল্ল' দাদাই আমাৰ পডকাষ্টত বহিছে নন পলিটিকেল পডকাষ্টত দাদাৰ এটা ভাল গুণ এটা বেয়া গুণ আপুনি অন কেমেৰা ক'ব লাগে আচ্ছা ভাল গুণ মানে ভাল গুণ আছে বহুত আছে এটা কওকচোন এটা কি ক'ম এতিয়া মানে কিবা কথাত খং উঠিলেও ধৰি নাথাকে সোনকালে নিজে আহি পেলাই মানে মাতি মেলি আৰু মানে মোৰ সেয়া বেছি দেৰিলৈকে থাকে সেইটো বস্তু তেওঁ সোনকালে আহি মাতে ইমান ধৰি নাথাকে আৰু সেয়া আৰু আছে বহুত কিন্তু এটাই ক'ব লাগিব আছে ন হয় আৰু এটা বেয়া গুণ আৰু কি কৈছে এটা বেয়া গুণ কওক এটা বেয়া গুণটো কি ক'ম
বেয়া গুণ নাই কেইটা খংটো বেছি খংটো বেছি বহুত বেছি খংটো ঠিক আছে থেংক ইউ থেংক ইউ আপোনাৰ খং বেছি নেকি না মোৰ আগতে বহুত আছিলে আৰু মই খং ধৰি নাথাকোঁ খং মানে বহুত আছিলে এতিয়া বহুত নিয়ন্ত্ৰণ কৰোঁ য়োগা কৰোঁ মেডিটেশ্যন কৰোঁ কাৰণ এই খঙে মোক বহুতখিনি মই বহুত পিছ পৰিলোঁ মানে ৰাজনীতি কৰিবলৈ 3টা কথা মোদী ডাঙৰীয়ে কৈছিল খুব গুৰুত্বপূৰ্ণ কি কি এটা হ'ল আপুনি যদি ৰাজনীতি কৰিবলৈ হয় মূৰত বৰফ ল'ব লাগিব বৰফ তাৰমানে ঠাণ্ডা থাকিব লাগিব ঠাণ্ডা থাকিব লাগিব দ্বিতীয়তে মুখত মৌ থাকিব লাগিব চেনি মিঠা চেনি নহয় চেনিটো বেলেগ বস্তু মিঠা মানে কথা বতৰাত আপুনি খুব ভদ্ৰ মিঠা হ'ব লাগিব 3 নম্বৰ হ'ল আপুনি মুভমেণ্ট কৰি থাকিব লাগিব তাৰমানে ভৰিত চকা থাকিব লাগিব আপুনি ঘূৰি ফুৰিব লাগিব মানুহৰ মাজত থাকিব লাগিব এই 3টা খুব গুৰুত্বপূৰ্ণ আপুনি যদি ৰাইজৰ কাম আৰু চবতকৈ মই এটা কথা আপোনাক কওঁ ভাৰতীয় জনতা পাৰ্টীৰ মূল উদ্দেশ্য হ'ল অন্তোদয়া মানে সমাজত বসবাস কৰা শিশৰ মানুহজনৰ যেতিয়ালৈকে উন্নয়ন নহয় তেতিয়ালৈকে ভাৰতীয় জনতা পাৰ্টী অহৰহ কাম কৰি থাকিব চৰকাৰত আহা বা নাহাটো গুৰুত্বপূৰ্ণ বিষয় নহয় আৰু মই বিশ্বাস কৰোঁ আপুনি যদি জনসাধাৰণৰ মাজত থাকে জনসাধাৰণক যদি মৰম চেনেহ কৰে জনসাধাৰণে আপোনাক সদায় মৰম চেনেহ কৰি দিয়ে কেতিয়াবা আপুনি ইলেকশ্যনত জিকিব পাৰে কেতিয়াবা হাৰিব পাৰে এইটো ডাঙৰ কথা নহয় কিন্তু মৰম পোৱাই যাব কিন্তু জনসাধাৰণৰ মৰমটো ডাঙৰ বস্তু আৰু সেইটো এটা বিগেষ্ট এচিভমেণ্ট ইন ইয়ৰ লাইফ আজিৰ এই কমাৰ্চিয়েল দুনিয়াত এনেকুৱা হৈ গৈছে বহুত মানুহ মৃত্যুৰ পিছত দাঙিবলৈ 4জন সেই মানুহ নাপায় এনেকুৱা হৈছে মাক দেউতাকৰ বয়স হৈ গৈছে ল'ৰা ছোৱালীবিলাক NRI তেওঁলোকৰ অসুখ বিসুখ হৈছে লৈ যাবলৈ মানুহ নাথাকে মৃত্যুৰ পিছত মানুহ গোট খালে কোন 4জনে কান্দত দিব আপোনালোকৰ বিধায়ক মানৱ ডেকাই কৈছিলে পডকাষ্ট কৰোঁতে মানুহ এজন মৰাৰ পিছত শ্মশানত কিমান মানুহ হ'ব সেইটোৱে ছাকচেছ মানে অভিয়াছলি যে আপুনি মৰাৰ পিছত মানুহ কিমান জমিছে তাতে একজেক্টলি আপুনি যদি চায় আজি ভূপেন হাজৰিকা সেই ভূপেন হাজৰিকা কিন্তু গুৱাহাটীত নিৰ্বাচন হাৰিছে বুজিলে নিৰ্বাচন জিকাটোৱে আপোনাৰ পপুলাৰিটি নুবুজায় এখন জনসভাত মানুহ হোৱাটোৱে কিন্তু পপুলাৰিটি নুবুজায় কিন্তু আমাৰ মানে ৰেচনেল থিংকিং সেইটো আপুনি জিকিছে মানে আপুনি পপুলাৰ হয় নাই অলপতো থাকিবই লাগিব আপুনি নিজে পপুলাৰ নহ'লে আপুনি নিজিকে বুজা নাই কিন্তু তাত সেই অংকটো মই বিশ্বাস কৰোঁ এইটো মোৰ ব্যক্তিগত চিন্তা চৰ্চা সেই অংকটো আপুনি চাব লাগিব আপুনি কিমান শতাংশ ভোট পাইছে কিমান পাৰ্চেণ্টেজে আপোনাক ভাল পাইছে আজিকালি বাৰু বহুত ধৰণৰ কথাৰ কাৰণে বহুত মানুহে আপোনাক ভাল পায় কিন্তু আপোনাক ভোট বিধায়ক হিচাপে নিবিচাৰে আপোনাক ভাল পায় কিন্তু MP হিচাপে নিবিচাৰে যেনেকৈ ভূপেন হাজৰিকাৰ কথা হ'ল ভূপেন হাজৰিকাকতো কোনেও বেয়া নাপায় কিন্তু তেওঁতো ইলেকশ্যনৰ কিৰিপ চলিয়াৰ লগত হাৰি গ'ল গতিকে তেনেকুৱা ক্ষেত্ৰত কিন্তু তেখেতৰ মৃত্যুৰ পিছততো লাখ লাখ মানুহ চ' সেই বস্তুটোৰ পৰাই মানুহে অনুধাৱন কৰিব পাৰিব লাগিব মই সেইকাৰণে ক'লোঁ আপুনি এতিয়া মোক যে প্ৰশ্নটো আপুনি কৰিছিল বা মই নিজেই কৈছিলোঁ যে আপুনি এতিয়ালৈকে বিধায়ক বা MP হ'ব পৰা নাই বিধায়ক MP সকলো নহয় এতিয়া বহুতে ক'ব পাৰে আঙুৰ টেঙা বহুতে ক'ব পাৰে যে আপুনি আঙুৰ টেঙাৰ কাৰণে কৈছে কিন্তু মই দেখিছোঁ মই খুব ক্ল'জলি 2016ৰ পৰা মই চৰকাৰৰ লগত খুব ক্ল'জলি কাম কৰিছোঁ প্ৰত্যেকটা বিষয় দেখিছোঁ গতিকে আপোনাৰ হাতত কাম নাই যদি ইউ আৰ আনচাকচেছ আৰু যদি আপুনি কাম কৰি থাকেই মানে এটা জেগাত কুঁৱা খান্দি থাকিলে পানী ওলাবই আপুনি যদি ইয়াত 1 ফুট খান্দে তাত 1 ফুট খান্দে তাক খান্দে তেতিয়াহ'লে ক'ত পানী ওলাব আৰু এইবিলাক চিৰস্থায়ী নহয় কোনো বস্তুৱে চিৰস্থায়ী নহয় আপুনি কওক আপোনাৰ বিজনেছ লাইফ বা পলিটিকেল লাইফত এনেকুৱা কিবা এটা মুমেণ্ট মানে বহুত এটা আছিল আপোনাৰ টাফ পইণ্ট যিটো ডাউনফল
এইখিনি যদি আপুনি অকণমান শ্বেয়াৰ কৰে, তাৰ পৰা আজিলৈ উঠি ইয়ালৈ পৰ্যায়লৈ পালে, আৰু বিজনেছৰ টাফ টাইমটো থাকিবই। বিজনেছ মই 1985ৰ পৰাই কৰিছিলোঁ, হয়। আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি ৰিজাল্ট দিয়া নাছিল। তেতিয়া মোৰ দেউতা বেংকত কাম কৰিছিলে আৰু মই ষ্টেট বেংক কলনীত থাকোঁ। তেতিয়া বেংকৰ এটা স্কিম আহিছিল, 0 ইণ্টাৰেষ্ট লোন ফৰ 2 হুইলাৰ্ছ। কাষৰ ল'ৰা ছোৱালীবিলাকে 2 হুইলাৰ কিনিছিলে, মই অকণমান উদণ্ড আছিলোঁ, খঙাল আছিলোঁ। দেউতাই মোক দিব বিচাৰিছিলে। দেউতা মোৰ অলপ শান্ত প্ৰকৃতিৰ মানুহ, এতিয়াও জীয়াই আছে, 91 বছৰ। আৰু দেউতা মাৰ কৃপাতে মই আজি এইখিনি হৈছোঁ। আৰু মা কাঢ়া আছে, তো মায়ে দিব নিদিয়ে, কাৰণ ই উদণ্ড, ক'ত বা এক্সিডেণ্ট কৰি দিয়ে, ক'ত বা লৈ যায়, কি কৰিব। তেতিয়া মই ব্যৱসায় কৰিবৰ কাৰণে কৈছোঁ নাই, নিজে এখন বাইক ল'ব লাগিব। কেনেকৈ ল'ম? তেতিয়া যিহেতু ছাত্ৰ সন্থাৰ লগত জড়িত আছিলোঁ, বিৰাজ কুমাৰ শৰ্মা ডাঙৰীয়া ছাপ্লাই মিনিষ্টাৰ আছিল। তেখেত এতিয়া আগতে পূব গুৱাহাটী সমষ্টিৰ MLA আছিল, ঢুকালে তেখেতক মই ফোন কৰিলোঁ। মই ক'লোঁ, দাদা মোক এটা কিবা ব্যৱসায়ী লাগে। সি কৈছে, এটা কাম কৰ, মই তেতিয়া END বুলি এটা ডিপাৰ্টমেণ্ট আছে, END ডিপাৰ্টমেণ্টত মই এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছিল, নগেন গোস্বামী বুলি, মোৰ দেউতাৰ নামত একেই নাম। তেওঁক কৈ দিছোঁ, তই যা। তো মোৰ লগত আৰু এজন বন্ধু আছিল, মই কৈছোঁ ব'ল আমি আমুকত যাওঁ। সি END অফিচটো ক'ত? আকৌ ফোন কৰিলোঁ, দাদা END অফিচটো ক'ত? তোক মই এতিয়া এপ্লিকেশ্যনখনো লিখি দিব লাগিব, ধমকি দিলোঁ। যা, চেৰাবাটিত আছে, তাতে যা। তো END অফিচত গ'লোঁ। তেতিয়াতো ডেকা ল'ৰা, মিনিষ্টাৰে কৈ দিছে বেলেগ তাও, এক্সিকিউটিভ ইঞ্জিনিয়াৰ বহি আছে, তেওঁ খুব গুৰুত্ব আৰোপ কৰিছে। সৰু ল'ৰা আমি, মোৰ দেউতাৰ বয়সৰ তেখেত, বেলেগ তাও আৰু এটা মোচনত গৈছোঁ। তেতিয়া 125 CM বোল্ডাৰৰ অৰ্ডাৰ দিছে। তেতিয়া এই ভৰলুমুখটো বোল্ডাৰেৰে গাঁঠি আছে, 125 CMৰ বোল্ডাৰৰ অৰ্ডাৰ দিছে। মানে এখন ট্ৰাকত 5 CMকৈ আহে। ঠিক আছে, আনিলোঁ, বিৰাট টাৱত আৰু প্ৰাউড ফিল কৰিছোঁ। এতিয়া তাক ক'লোঁ, এইখিনি পাম ক'ত? তো মোৰ বন্ধুটোৱে ক'লে যে এইটো মোৰ এটা বন্ধু আছে, তাৰ এটা হেঙৰাবাৰীত পাথৰ কৰি আছে, তাৰ তাত যাওঁ। তাৰ তাত গ'লোঁ, ঘৰত নাজানে দেই এইবিলাক কথা। তাৰ তাত যাওঁতে সি ক'লে, ঠিক আছে মই বাকী দিম, কিন্তু তহঁতে মোৰ তেলৰ খৰচটোত দিব লাগিব। তেতিয়া আকৌ উইকলি পে'মেণ্ট হৈছিল। তেতিয়া পে'মেণ্টৰ ইমান জামেলা ছিষ্টেম নাছিলে, ডাইৰেক্ট চেক কাটি উইকলি পে'মেণ্ট কৰিছিল। প্ৰফুল্ল চৰকাৰ আছিলে। তাৰপিছত কিমান হ'ব যে তহঁতে এসপ্তাহত পে'মেণ্ট পাবি, তই গতিকে 1000 টকা দিব লাগিব। তে 1000 টকা মই কেনেকৈ দিম? তাক ক'লোঁ, তোৰ 500, মোৰ 500, ক'ৰ পৰা আনিম? তো মোকতো 500 টকা ক'ত পাম? তেতিয়াৰ দিনৰ 85ৰ কথা, 85, 6 এনেকুৱা সময়ৰ কথা। তাৰপিছত মই মোৰ খুৰাৰ ওচৰত আহিলোঁ। খুৰা নাই এতিয়া, ঢুকালে। খুব মৰম কৰে মোক, তেওঁ বেংকত কাম কৰিছিল, মোৰ দেউতাও কৰিছিল। খুৰাক অৰ্ডাৰটো দেখালোঁ, ফাঁকি দিলোঁ খুৰাক যে দেউতাৰ হাতত এতিয়া পইচা নাই, আপোনাক টকা 500 দিব দিছে, দেউতাই দৰমহা পালে ঘূৰাই দিব। তো খুৰাই মোক বিশ্বাস কৰে। সেই বিশ্বাসত খুৰাই মোক 500 টকা দিলে, সিও 500 টকা আনিলে। সেনেকৈ আমি ব্যৱসায়ী ষ্টাৰ্ট হৈ গ'ল। দুদিনমান পিছত অভাৰ ফোন কথা হ'ল। ঘৰততো ফোন নাছিলে, অফিচত। দেউতাই গম পালে কথাটো, আহি পেলাই মোক বম গালি, ইউ আৰ স্কাউণ্ডেল অফ দ্য ফেমিলি, এনেকৈ বিৰাট গালি। মই আৰু চুপচাপ আছোঁ, ভাবিছে ক'ত ফাল্টু কামত খৰচ কৰোঁ। যেতিয়া বিল পালোঁ, বিল পাই পেলাই খুৰাক 500 টকাৰো মিঠাই দিলোঁ। তেতিয়া খুৰাই কৈছে, তইতো সঁচা কথা কৈ লৈ যাব লাগে। মই কৈছোঁ, সঁচা কথা ক'লেতো আপুনি নিদিলে হয়। যিয়ে নহওক, কিন্তু মই কওঁ যে সঁচা কথা ক'ব লাগে, মিছা ক'ব নালাগে। মই এইটো ভুল কৰিছিলোঁ, কিজানি সঁচা কথা ক'লেও দিলে হয়। তাৰপিছত এখন বুলেট কিনি আনিলোঁ, ছেকেণ্ড হেণ্ড বুলেট বনাই মেলি আনিলোঁ। দেউতাই কৈছে, কোনো ভদ্ৰ মানুহে এখন নচলায়। তো সেনেকৈ তাৰপিছত ব্যৱসায় কৰিলোঁ। দেউতাৰো মোৰ ওপৰত কনফিডেঞ্চ আহিলে। মই BSCত নাম লগালোঁ, ইক' ষ্টেটছ মেথ, ইকনমিক্সত মোৰ মেজৰ আছিল। সেনেকৈ মই ডিগ্ৰী পাছ কৰিলোঁ, ষ্টুডেণ্ট পলিটিক্সো কৰিলোঁ।
তাৰপিছত ল কৰিলোঁ, কিন্তু মই ফাইনেলটো দিয়া নহ'ল, কাৰণ মই অলৰেডি ব্যৱসায় কৰোঁ। সেইটো দিয়া নহ'ল এটা কথাৰ কাৰণে। সেই সময়ত মই ঠিকা কৰিছিলোঁ। ঠিকা কৰোঁতে মই ফাইনেল দিম আৰু এজন মানুহে মোৰ পে'মেণ্টৰ ফাইলটো বন্ধ কৰি থ'লে, লুকাই থ'লে। তেওঁ গান্ধী বস্তিত আছিল, মই মানুহজনৰ নাম নলওঁ। তেতিয়া ফাইল বিচাৰি মোৰ হাহাকাৰ, কাৰণ আমিতো ফাৰ্ষ্ট জেনেৰেশ্যন বিজনেছমেন, সেইকেইটাই মোৰ ধন গোটেই পইচা লগাই দিছোঁ, সেইটোতো নাপালে মই দিগদাৰ হৈ যাব। মই পৰীক্ষাটো কম্প্ৰমাইজ কৰিলোঁ, কিন্তু ল'টো পাছ কৰি কিডাল হ'ব। মই পৰীক্ষা নিদিলোঁ, কিন্তু সেই ফাইলটো পিছত গম পালে ফাইলটো লুকাই থৈছে আৰু তেওঁক ঘোচ দিব লগা হ'ল, তেতিয়া ফাইলটো ওলাই দিছে। চ' এনেকৈ আমাৰ নতুন জেনেৰেশ্যনে এই ৰেড টেপিজিমৰ বহুত চিকাৰ হৈছে। আৰু তেতিয়াৰ পৰা মই ক'লোঁ যে মই গভৰ্ণমেণ্ট বিজনেছ নকৰোঁ। তাৰপিছত মই ট্ৰেডিঙত আহিলোঁ। মই সেই ট্ৰেডিং কৰোঁ, এতিয়াও মই ট্ৰেডিং কৰোঁ, মই চৰকাৰী কোনো বিজনেছ নকৰোঁ। মই আপোনাক সুধোঁ অলপ পলিটিক্সৰ কথা, যে কংগ্ৰেছৰ 2 টাইমছ ইলেকশ্যনতকৈ এইটো ইলেকশ্যন বহুত ভাল হৈছে। মানে আগৰ দুটা ইলেকশ্যন মানে সিহঁতৰ ছিট পোৱাই নাছিলে, অলপ কেইটা পাইছিলে, এইবাৰ কিন্তু বহুত এটা ভাল কৰিছে। আপুনি ভাবেনে যে আগামী ইলেকশ্যনত যে কংগ্ৰেছৰ ফলাফলটো ভাল কৰিব? আৰু তাৰ লগতে যোৰহাটত আপোনালোকে চবেই কৈছিলে যোৰহাট আমি জিকিম, কিন্তু তাতে গৌৰৱ গগৈ জিকিলে, সেই সম্পৰ্কত আপুনি কি ক'ব? আপুনি চাওক, পিপুলছ মুড খুব ইম্পৰ্টেণ্ট ৰাজনীতিত। এই একেখিনি মানুহে 1985ত হিল্লোল ভাঙি পেলাই AGP চৰকাৰ আনিছিল। আৰু যেতিয়া AGPৰ মানুহবিলাকৰ সেই সময়ত অহংকাৰ হৈছিল, 5 বছৰ পিছতে সলনি কৰি আকৌ কংগ্ৰেছক লৈ আহিলে। যি কংগ্ৰেছে 855জন তেজাল ডেকা ল'ৰাক মাৰিছিল, একেখিনি পাব্লিক হয়নে? কিয় কৰিলে? কাৰণ AGPৰ মাজত ভাগ হৈ গ'ল। যেতিয়ালৈকে প্ৰফুল্ল মহন্ত, ভিগু ফুকনৰ যুতিটো চলি আছিল, মানুহৰ বিশ্বাস আছিল। আকৌ তেওঁলোকৰ যুতি হ'ল, NAGP AGP এক হ'ল, আকৌ পাব্লিকে তেওঁলোকৰ ফেভাৰত মেণ্ডেট দিলে। কিন্তু আকৌ তেওঁলোকৰ মাজত তাৰপিছত বিভিন্ন দল হ'ল, TGP হ'ল, অতুল বৰা বেলেগকৈ কৰিলে, আকৌ NAGP হ'ল, প্ৰফুল্ল মহন্তই ওলাই আহিলে, AGP প্ৰগ্ৰেছিভ হ'ল, তো মানুহে নৎসাত কৰিলে। ই মানে মানুহে এই গোটেই কথা বতৰাবিলাক চাই থাকে। আজি আমি ইয়াত কিয় ছাকচেছ হৈ আছোঁ? আজিৰ তাৰিখতো সৰ্বানন্দ সোণোৱাল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খুব সুন্দৰ সম্পৰ্কৰে দলটোক আগুৱাই লৈ গৈ আছে। মই আজি আপোনাক কৈ দিলোঁ অন কেমেৰা, চাওক আমি দলত বহুত আগতে আহা, 2004ত কিবা পাম বুলি অহা নাছিল। এতিয়া মোক সকলোৱে কয় যে আপুনি সৰ্বানন্দ সোণোৱালৰ মানুহ। কথাটো কিমান দূৰ সঁচা? নাই কয়, মই কৈ আছোঁ। এতিয়া বহুতে কয় যে আপুনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত স্কুলৰ দিনৰ পৰাই সম্পৰ্ক ভাল, তয়কে মাতে, এতিয়া আপুনি হিমন্ত বিশ্ব শৰ্মাৰ মানুহ। মোৰ কথাটো হ'ল যে তেওঁলোকতকৈ আগতে মই এইটো আইডিঅলজিত জইন কৰোঁ। মই কাৰো মানুহ নহয়, মই দলৰ মানুহ, দেশৰ মানুহ। এতিয়া সৰ্বানন্দ সোণোৱাল প্ৰথমতে যোগদান কৰিছিল, তেওঁ মোক কামত ভাল পাইছিল, পুৰণা আচু হিচাপে সম্পৰ্ক আছিল, গতিকে মই সৰ্বানন্দ সোণোৱালৰ লগত কাম কৰিছিলোঁ। সৰ্বানন্দ সোণোৱালতকৈ যদি চাই, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মোৰ সমবয়সীয়া, মোতকৈ এবছৰ সৰু, সৰ্বানন্দ সোণোৱাল মোতকৈ ডাঙৰ। আৰু আমি দুইজন গুৱাহাটীত, আমি সৌদ গুৱাহাটী ছাত্ৰ সন্থা একেলগে কৰিছোঁ। তেওঁ কটনত GS থাকোঁতে মই আৰ্যত GS আছিলোঁ। আমাৰ ঘৰুৱা সম্পৰ্কও আছে, তেওঁ মোৰ বিয়াও খাইছে, তেওঁৰ পৰিবাৰো মোৰ বিয়া খাইছে। কিন্তু মানুহে এনেকুৱা ব্ৰেণ্ডিং কৰে। এতিয়া আপুনি যদি চাই, সৰ্বানন্দ সোণোৱালৰ দিনত মোৰ যি দায়িত্ব আছিল, আজিও একেই দায়িত্ব আছে, কাৰণ আমি দলৰ মানুহ। কালি একো দায়িত্ব নাথাকিব পাৰে, পাৰ্মানেণ্ট নহয়। এই যে ডিভিজন, মই লিখি দিছোঁ, যিদিনাখন সৰ্বানন্দ সোণোৱাল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ক্লেছ হ'ব, সেইদিনাখনে বিজেপিৰ ধ্বংস হ'ব। 100%। 100%। এইটো আমি আগতে প্ৰমাণ পাই আছোঁ।
যিদিনাখন এই আজি তাৰিখত আপুনি চাব মোদী ডাঙৰীয়া অমিত শ্বাহৰ জুতি, এই জুতিটো যেতিয়ালৈকে চলি থাকিব চেণ্টাৰতো মোদী অমিত চলি থাকিব। যিদিনাখনে জুতিটো ভাঙিব, আৰু এইটো কংগ্ৰেছ হওক বা অন্যান্য বহুতেই হওক, তেওঁলোকে সদায় এটা চেষ্টা কৰি আছে। কিন্তু দুইজনে বিচক্ষণ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিচক্ষণ, সৰ্বানন্দ সোণোৱালৰ বিচক্ষণ, দুইজনে ভাল কাম কৰিছে। ক'ৰবাত কোনোবা প্লাছ পইণ্ট থাকে, কোনোবা ক'ৰবাত মাইনাছ পইণ্ট থাকে, কোনোবা ক্ষেত্ৰত সৰ্বানন্দ সোণোৱালৰ প্লাছ পইণ্ট আছে, কোনোবা ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্লাছ পইণ্ট আছে। দুজন ব্যক্তিত আপুনি তুলনা কৰিব নোৱাৰে। আজি যদি আপুনি কয় বাজপেয়ী আৰু মোদীৰ তুলনা, নহয়, দুজন বেলেগ ব্যক্তিত্ব, দুইজনে ভাল কাম কৰিছে। গতিকে মই সেইটোৱে ভাবোঁ বিজেপিৰ ভৱিষ্যত খুব ভাল। আজিৰ তাৰিখত মই আপোনাক কওঁ বিজেপিয়ে এটা কাম কৰিলে, মোদী ডাঙৰীয়াই এটা খুব ভাল কাম কৰিলে যে ডেভেলপমেণ্টৰ পলিটিক্স ষ্টাৰ্ট কৰি দিলে। এতিয়া যোনে য'তেই চৰকাৰ নকৰক সি ডেভেলপমেণ্ট নকৰাকৈ থাকিব নোৱাৰে, ডেভেলপমেণ্ট কৰিবই লাগিব। বিকজ পাব্লিকৰ সেইটো এটা নেচাৰ আহি গ'ল। এতিয়া আপোনাৰ আমাৰ ক্ষেত্ৰত কি হৈছে, বিজেপি মানে ডেভেলপমেণ্ট, সেইটোত আপোনাক কাউণ্ট নকৰে। তাৰ বাহিৰে কি কৰিবি ক, তাৰ বাহিৰে কি লাগে? ডেভেলপমেণ্ট লাগে, সমাজখন সংস্কাৰ কৰাত লাগে, সমাজখনক ভালদৰে আগুৱাই লাগে, ক্লেছ নালাগে। আপুনি চাব মোদী ডাঙৰীয়াৰ আগত কিমান হিন্দু মুছলমানৰ ক্লেছ হৈছিল গোটেই অল ইণ্ডিয়া, মোদী ডাঙৰীয়া অহাৰ পিছত কিন্তু হোৱা নাই, হয়নে? কিন্তু বহুত বিদেশী শক্তিৰো ইয়াত প্ৰভাৱ থাকে। গতিকে আমি সেইবিলাকৰ চিকাৰ হ'ব নালাগে। আপুনি নৰ্মেল অসমতে চাওক, ৰাজনীতি নাহিলে হিন্দু মুছলমান বুলি কিবা কথা আছে নেকি? আপুনি ইছলাম ধৰ্মৰ মানুহ, হয়নে? মই হিন্দু ধৰ্মৰ মানুহ। এতিয়া মই আজি পডকাষ্টততো আহিছোঁ আপোনাৰ তাত, আহিছোঁনে? দোকানীয়ে যেতিয়া দোকান দিয়ে সি হিন্দুক বিকিব নে মুছলমানক বিকিব চাই নেকি? যোনে মানুহে দোকানৰ পৰা কিনিব যায় সি হিন্দু দোকানৰ পৰা কিনিব নে মুছলমান দোকানৰ পৰা কিনিব চাই নেকি? নাভাবে নহয়। সমাজখন সেনেকুৱা নহয়। আৰু আপোনাক মই আজি ক'ম, বিশ্বত যদি শান্তিত ইছলাম ধৰ্মৰ মানুহ আছে অনলি ইন ইণ্ডিয়া। বাকী যিমানবিলাক কাণ্ট্ৰিত যিবিলাক ইছলামিষ্ট কাণ্ট্ৰিও হৈছে চবতে ক্লেছ, চিয়া চুন্নি আমুক তামুক। চ' সনাতন ধৰ্ম বাই বাৰ্থ ইজ এ ছেকুলাৰ। মই আগতেও কৈছোঁ আমি ৭,০০০ বছৰ পুৰণা ধৰ্ম, তাৰমানে বাকীবিলাক আমাৰ ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ। চিম্পল ফৰ্মুলা। আপুনি লাষ্ট কওক, আমাৰ ইউথ জেনেৰেশ্যনক আপুনি কি মেছেজ দিব বিচাৰে বা কেনেকৈ ইউথ জেনেৰেশ্যনক আগবাঢ়ি লোৱাৰ ভাবিছে, কি মেছেজ দিব বিচাৰে? চাওক, মই আজি নহয় অসম চেম্বাৰ্ছ অফ কমাৰ্চৰ মই অধ্যক্ষৰ দায়িত্বত আছোঁ। আৰু এইবাৰ মই ট্ৰেডাৰ্ছৰ কাৰণে খুব ভাল খবৰ, মই এইটো কৈছোঁ যে পোনপ্ৰথমবাৰ মোদী ডাঙৰীয়াই নেশ্যনেল ট্ৰেডাৰ্ছ ৱেলফেয়াৰ ব'ৰ্ড, এটা ব'ৰ্ড গঠন কৰিছে। আৰু এই ব'ৰ্ডত ইউনিয়ন গভৰ্ণমেণ্টৰ ফাইনেন্স ডিপাৰ্টমেণ্ট, লেবাৰ ডিপাৰ্টমেণ্ট, নীতি আয়োগ, যিমান ডিপাৰ্টমেণ্ট ব্যৱসায়ীৰ লগত জড়িত চব মেম্বাৰ। এই ব'ৰ্ডখন বহুত পাৱাৰফুল। আমাৰ যিজন চেয়াৰমেন সুনীল সিংভি, তেওঁ গুজৰাটৰ হয়, আৰু চব ষ্টেটৰ পৰা মেম্বাৰ আছে। নৰ্থ ইষ্টৰ পৰা মোক তাতে মেম্বাৰ হিচাপে দায়িত্ব দিছে, সেইটো এটা মই সুযোগ পাইছোঁ। আৰু আমি বিভিন্ন সময়ত ব্যৱসায়ীসকলৰ সমস্যাসমূহ তাত উপস্থাপন কৰোঁ। নতুনকৈ এটা আমি ব্যৱস্থা কৰিছোঁ, প্ৰত্যেক সোমবাৰে 3টা বা 4টা বজালৈ এটা আমি অনলাইন ভিচি ব্যৱস্থা কৰোঁ। তাত চব ডিপাৰ্টমেণ্টৰ ছেক্ৰেটাৰীবিলাক থাকে। ইটছ অ'পেন ফৰ অল বিজনেছমেন। প্ৰতিদিনত 13টা আৰ্টিকল আহিছিলে, সেই লিংকটো মই আপোনালোককো দি দিম, আপোনালোকৰ ইয়াত শ্বেয়াৰ কৰি দিব পাৰিব। জনসাধাৰণে সেই সময়ত সেই লিংকটোত সোমাই যি সমস্যাৰ সন্মুখীন হৈছে সেই সমস্যাখিনি তাত ব্যক্ত কৰিব। মানে এইটো অনলি বিজনেছ ৰিলেটেড নে বেলেগ? অনলি বিজনেছ ৰিলেটেড। অনলি বিজনেছ ৰিলেটেড। দ্বিতীয়তে মই কৈ থাকোঁ, বি এ জব ক্ৰিয়েটৰ। আমাৰ এটা প্ৰগ্ৰেম আছে অসম চেম্বাৰ্ছ অফ কমাৰ্চৰ, মটিভেটিং ইউথ এণ্ড ষ্টুডেণ্টছ টুৱাৰ্ডছ এণ্টাৰপ্ৰেনাৰশ্বিপ। আমি বিভিন্ন কলেজ, বিভিন্ন জেগাত যাই মটিভেশ্যনেল কথা কওঁ, ব্যৱসায় কৰিবলৈ কি কৰিব লাগে কওঁ। আমাৰ ইমেইল এড্ৰেছ info@assamchamberofcommerce.com, তাতো
মেইল কৰিব পাৰে বা আমাৰ ৱেবছাইট আছে assamchamberofcommerce.com এনেকৈ আমাৰ লগত যোগাযোগ কৰিব পাৰে বা মোৰ ব্যক্তিগতভাৱেও বিভিন্নজনে মোক ফোন কৰে মোক এটা প্ৰশ্ন কৰে দাদা কি ব্যৱসায় কৰিম মোৰ উত্তৰ দিবলৈ কঠিন হৈ যায় কিয় সব ব্যৱসায়ীৰে এজন কিং আছে তাৰমানে সব ব্যৱসায়ী সাকসেসফুল ইট ইজ এবাউট ইয়োৰ মোটিভেশ্যন মেনেজমেণ্ট ইয়োৰ কমিটমেণ্ট এতিয়া মই কওঁ যে তুমি চুজ কৰা কি কৰিবা মই তেতিয়া তাত লাইন দেখাই দিম যে এইটো কৰিবৰ কাৰণে এইখিনি লিংক ইয়াত ইণ্ডাষ্ট্ৰি কৰা যদি ৰ মেটেৰিয়েলছ আমুকত পাবা ইউ কণ্টেক্ট হিম বেলেগ যদি ট্ৰেডাৰ্ছ কৰা মানুহৰ তাৰমানে শ্বৰ্টকাটটো খুব মই যে ক'লোঁ অলপ আগতে মোৰ ষ্টাফটোৰ কথা ক'লোঁ মানে সহজে পইচা আৰ্ণ কৰিব এটা কথা কৈছোঁ যে মই ক'লোঁ শ্বৰ্টকাট মাৰি কোনো ছাকচেছ হ'ব নোৱাৰে কষ্ট কৰিবলৈ আজি আপোনাক কওঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কষ্ট কৰে নট অনলি মুখ্যমন্ত্ৰী পীযুষ হাজৰিকা বা গোটেই মন্ত্ৰীমণ্ডল মোদী ডাঙৰীয়া গোটেই মন্ত্ৰীমণ্ডল সৰ্বানন্দ সোণোৱাল আমাৰ সভাপতি সকলোৱে যিমান ছাকচেছফুল আপুনি পাব ৰাতিৰ পৰা ৰাতিলৈকে কষ্ট কৰে কাৰণ ছাকচেছটো তাকে কয় ইফ ইউ আৰ বিজি য়েছ আপোনাৰ যদি ব্যস্ততা আছে ইউ আৰ ছাকচেছফুল কি ৰিজাল্ট হ'ব ইট ডোণ্ট ন' ভাবাৰো দৰকাৰ আৰু সেইকাৰণে মই নৱপ্ৰজন্মলৈ এটাই আহ্বান চৰকাৰী চাকৰি পিছত দৌৰি লাভ নাই বি এন এণ্টাৰপ্ৰিনাৰ ষ্টাৰ্টআপ আজিৰ তাৰিখত এইবাৰ ষ্টাৰ্টআপৰ কাৰণে বহুত সুবিধা এঞ্জেল টেক্সটো মাফ কৰি দিছে বহুত সুবিধা আছে গ' ফৰ ইট সাহস গোটোৱা মই এবাৰ ৱেষ্ট গুৱাহাটী কমাৰ্চ কলেজত মোক মাতিছিলে 3rd ইয়াৰ ক্লাছত তাত মই কৈছিলোঁ কেইজনে ব্যৱসায় কৰে অকল দুজনে হাত দাঙিছে মই কৈছোঁ কিয় নাই ছাৰ আমাৰ লগত পইচা নাই ব্যৱসায় মই ক'লোঁ না মই আই ষ্টাৰ্টেড মাই বিজনেছ উইথ 500 ডেট টু আই বৰ'ড ফ্ৰম মাই ইনকাম আজিৰ তাৰিখত ঈশ্বৰৰ কৃপাত মা দেউতাৰ আশীৰ্বাদ নোহোৱাকৈ আপুনি জীৱনত আগবাঢ়িব নোৱাৰে মই কাৰণ আমি এষ্ট্ৰলজিকেলিও যদি চাওঁ দেউতা হ'ল সূৰ্য মা হ'ল মুন গতিকে চন্দ্ৰ আৰু সূৰ্যৰ যদি আশীৰ্বাদ নাথাকে আপুনি কেনেকৈ থেংক ইউ ছ' মাছ দাদা থেংক ইউ ভেৰি মাছ ভাল লাগিলে বহুত কথা আমাৰ ৰাইজে শিকিব পাৰিলে আপোনাৰ পৰা আপোনাৰ পডকাষ্টটো কৰি কেনেকৈ পাইছে নন পলিটিকেল পডকাষ্ট নাই ঠিকেই আছে আগুৱাই যোৱা কিন্তু তুমি ইয়াত এটা মডেল ল'ব লাগিব বিজনেছ মডেল তুমি বিজনেছ মডেল নোহোৱাকৈ তুমি একো বস্তু ছাকচেছ নহয় তোমাৰ ৰেভিনিউ ক'ৰ পৰা জেনেৰেট হ'ব তুমি এডভাৰটাইজমেণ্ট কেনেকৈ পাবা আৰু যদি সততাৰে কৰা তোমাক ওপৰলৈ সহায় কৰিব থেংক ইউ ছ' মাছ থেংক ইউ